হেল্ল' এভৰিৱান নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি একেবাৰে বেছিক ডিজাইন এটা লৈ আহিছোঁ গুজৰাটী চিলাইৰ। বহুতো ছাবস্ক্ৰাইবাৰে মোলৈ ফটো পঠিয়াই আছিলে, তেওঁলোকে বেলেগ বেলেগ ডিজাইনবোৰ দেখুৱাবলৈ কৈ আছিলে। আচলতে সেই ডিজাইনবোৰ কৰিবলৈ হ'লে প্ৰথমতে একেবাৰে বেছিকটো জানি ল'ব লাগিব। এইটো মই আজি দেখুৱাবলৈ লৈছোঁ আপোনালোকক। এইটো কৰিব জানিলে আপোনালোকে সকলোবোৰ কৰিব পাৰিব। আৰু এইটো ভিডিঅ' দিয়াৰ পিছতে মই বাকী ডিজাইনবোৰ দি থাকিম এটা এটাকৈ। আপোনালোকে যিখিনি ফটো দিছিলে সেইখিনিৰো দিম মই। আৰু এইটো আপোনালোকে বুটা হিচাপেও ব্যৱহাৰ কৰিব পাৰিব, চাদৰ মেখেলাৰ মাজত দিব পাৰিব, বেডশ্বীট কৰিলে বেডশ্বীটৰ মাজতো দিব পাৰিব, যিকোনো কাপোৰতে কৰিলেও ভাল লাগিব। এতিয়া প্ৰথমে এই ডিজাইনটো কৰি দেখুৱাম, তাৰপিছত এইটো কৰিম। এই বুটাটো আচলতে দুটা পদ্ধতিত কৰিব পাৰি, আপোনালোকে যিটো ভাল দেখে সেইটোকে কৰিব পাৰিব। এতিয়া আহকচোন চিলাইটো কৰি যাওঁ। এয়া চাওক, মই সূতাডাল এডলীয়াকৈ লৈছোঁ আৰু এডলীয়াকৈ ল'লে মানে চিলাইটো অকণমান সেৰেঙা হ'ব। সেৰেঙা হ'লে আপোনালোকে ধৰিব পাৰিব কোনফালে সূতাডাল ওলাইছে আৰু কোনফালে সোমাইছে। ইয়াত আপোনালোকে কৰিবলৈ হ'লে ঘৰটো অকণমান সৰুকৈ কৰিব আৰু সূতাডাল অকণমান দুদলীয়াকৈ ল'ব, তেতিয়া ডাঠ হ'ব। আপোনালোকে বুজি পাবহে মই এনেকুৱাকৈ দেখুৱাইছোঁ। অকণমান ডাঙৰ কৰি লৈছোঁ ডিজাইনটো আৰু পাতল কৰি লৈছোঁ। এতিয়া আহকচোন কৰি যাওঁ। এইটো আপোনালোকে যদি ডাবল সূতালৈ ডাঠকৈ কৰে তেতিয়া দেখিবলৈ বহুত ধুনীয়া হ'ব। এতিয়া এইটো হৈ গ'ল, এতিয়া আকৌ এই বুটাটো কৰি দেখুৱাম।
চিলাইটো কৰি হৈ গৈছে আপোনালোকে শিকিব পাৰিলেনে জনাব এই দুটা বুটাৰ ভিতৰত এইটোৱে বেছি ভাল লাগে দেখিবলৈ ইয়াৰ পিছত মই বেলেগ বেলেগ ডিজাইন আনি থাকিম যিবোৰ ফটো আপোনালোকে দি থৈছিলে সেই ডিজাইনবোৰো আনিম মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব আৰু যিসকল দৰ্শকে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ